চাবলৈ এটা খবৰ আহি পৰিছেহি আমাৰ মাজত। খবৰটো ক'বলৈ গ'লে বহুত গুৰুত্বপূৰ্ণ, কাৰণ সেই খবৰটো সকলো ছাৰ বাইদেউৰ বাবে মানে ক'বলৈ গ'লে বেয়া হয়। চাবলৈ আমি জানো মানে দুমাহমান হ'ল আমাৰ মাজলৈ এটা খবৰ আহিছিলে যে আমাৰ বিদ্যালয়বোৰত যিবোৰ ছাত্ৰ ছাত্ৰী বা ষ্টুডেণ্টছবোৰ পঢ়ি আছে সিহঁতৰ নামত আপাৰ আই ডি বনাবলৈ দিয়া হৈছিলে। গতিকে সেই কামটো মানে বহুতৰে হোৱা নাই, বহুতৰ বিদ্যালয়তে মানে কামটো কৰা হোৱা নাই। গতিকে এতিয়া মানে আমাৰ শিক্ষা বিভাগে এটা মানে লৈছে আৰু মানে ইনিচিয়েটিভ লৈছে যে যিবোৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ আপাৰ আই ডিটো একেবাৰে বনোৱা হোৱা নাই, মানে ক'বলৈ গ'লে 10% হোৱা নাই চাগে কিছুমানত। গতিকে তেনেকুৱা বিদ্যালয়বোৰ বাছি ঠিক আছে এটা লিষ্ট উলিয়াইছে। এতিয়া সেই লিষ্টত হেড টিচাৰবোৰৰ নামটো আছে ছাত্ৰসকল, আৰু লিখা আছে যে তেওঁলোকৰ যিটো হেডবোৰ হয় মানে হেড টিচাৰ, প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী, তেওঁলোকৰ মানে যিটো চেলাৰী সেই চেলাৰীটো মানে স্থগিত ৰখা হ'ব বুলি মানে সেইটো লিষ্টটো উলিয়াই দিছে। গতিকে ছাত্ৰসকল এতিয়া চাওক, যিটো লিষ্ট ওলাইছে সেই লিষ্টটো কেৱল প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীবোৰৰ বাবেহে বৰ্তমান, কিন্তু পিছলৈ যদিহে মানে ৰিপিটেডলি মানে ন'টিচ দিয়া স্বত্তেও যদিহে কামটো কৰা নহয়, তেতিয়াহ'লে চাগে মানে সকলো ছাৰ বাইদেউসকলৰ মানে সকলো শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো দৰমহা সেইটো স্থগিত ৰাখিবলৈ আকৌ কিবা এটা তেনেকুৱা ন'টিচ আহিব পাৰে। এতিয়া যিটো মই আপোনালোকক দেখুৱাই আছোঁ যিটো লিষ্ট, সেই লিষ্টটো এটা বিশেষ মানে এটা পাৰ্টিকুলাৰ ব্লকৰ হয়। গতিকে সেই বুলি এতিয়া আপোনালোকে নাভাবিব যে সেইটো আমাৰ ব্লকৰ নহয়, গতিকে সেইটো আমাৰ ব্লকত তেনেকুৱা নাহিব। এদিন আহিব, নোহোৱা নহয়, মানে তেনেকুৱা নাহিলেও কিবা এটা নহয় কিবা এটা মানে কঠোৰ কিবা এটা মানে ইনিচিয়েটিভ লোৱা হ'ব এদিন নহয় এদিন। গতিকে এতিয়া যদিহে আপোনালোকৰ মানে যিটো আপাৰ আই ডি ক্ৰিয়েট কৰাটো হোৱা নাই, তেতিয়াহ'লে সোনকালে কৰিব। আমি জানো যে বহুতো মানে ছাত্ৰ ছাত্ৰীৰ নাই, আধাৰ নাই, তেওঁলোকৰ যদি আধাৰ নাই তেতিয়াহ'লে এইটো মানে শিক্ষক শিক্ষয়িত্ৰীসকলে একো কৰিব নোৱাৰি। অকল এটা কথা ক'ব পাৰি যে সোনকালে বনোৱা, সেইটোকে মানে এটা যেনিবা জাননী দিব পাৰি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত। কিন্তু যদিহে আধাৰ থকা স্বত্তেও আৰু নামবোৰ মানে একো খেলি মেলি থকা স্বত্তেও যদিহে মানে কামটো কৰা হোৱা নাই, তেতিয়াহ'লে মই ভাবোঁ মানে সোনকালে কৰাটো ভাল। কাৰণ মানে সেইটোৰ ওপৰত যি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মানে ভৱিষ্যতটো নিৰ্ভৰ কৰে। গতিকে সোনকালে কৰিব। আৰু লগতে এইটো মানে আপোনালোকক জনাম বুলি ভাবিছোঁ যে এই যিটো হয় লিষ্ট হয়, সেই লিষ্টটো মানে মই মানে ব্লাৰ কৰি দিছোঁ, কাৰণ মানে ক'বলৈ গ'লে কথা আছে, প্ৰাইভেচিৰ কথা আছে, সেইকাৰণে মানে ইয়াত মই দেখুওৱা নাই, মানে বিদ্যালয়ৰ নাম আৰু মানে হেড টিচাৰবোৰৰ নামটো মই ইয়াত দেখুওৱা নাই। কিন্তু মই ইয়াত দেখুৱাই দিছোঁ টোটেল ষ্টুডেণ্ট কিমান আছিলে চাওক, ইয়াত 27 জন প্ৰথমটো ন, তাৰপাছত বনোৱা হৈছে অকল এজনৰ। ঠিক তেনেকৈ দ্বিতীয়টো চাওক 48 জনৰ মাজৰ পৰা কেৱল এজনৰ। ঠিক তেনেকৈ 196 জনৰ পৰা এজনে বনোৱা হৈছে। মানে ক'বলৈ গ'লে মেক্সিমাম 2জনমান বনোৱা হৈছে এখন স্কুলত, 3জনমান 4জনমান তেনেকুৱা, বেছি বনোৱা হোৱা নাই। সেইকাৰণে মানে এতিয়া শিক্ষা বিভাগে অলপ কঠোৰ হৈছে আৰু ক'বলৈ গ'লে, যাতে মানে যিবোৰ কৰিবলগীয়া আছে সেই কামবোৰ যেন মানে সোনকালে কৰা হয়। গতিকে ছাত্ৰসকল আশা কৰোঁ সকলোৱে এই খবৰটো পাই মানে অলপ উপকৃত হ'ব, আৰু যিবোৰ আপোনালোকৰ মানে কৰিবলগীয়া আছে সেইবোৰ মানে নিজে কৰি ল'ব পাৰিব। ধন্যবাদ।